নৱবৰ্ষৰ প্ৰাক্ষণত কাপোৰ পৰিধানত চিপাঝাৰৰ এদল সাংবাদিক। নৃত্যগীত বাঁহীৰ সুৰেৰে পুৰণি বছৰকাল বিদায় দি নৱবৰ্ষক আদৰণি। দৰং জিলাৰ চিপাঝাৰ ৰাজচক্ৰৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কছাৰীজাৰ গাঁৱত অৱস্থিত কাপোৰ পৰিধান ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ নিচেই কাষত অৱস্থিত প্ৰকৃতিৰ অতুলনীয় সৌন্দৰ্যৰে সুশোভিত এখন ঐতিহাসিক থান। নৱবৰ্ষৰ আগমন হ'লেই থানখনলৈ দূৰ দূৰণিৰ পৰা আগমন ঘটে পিকনিক তথা বনভোজকাৰী। এইবেলিও 2025 চনৰ শেষৰ দিনটোত আজি চিপাঝাৰৰ সাংবাদিকসকলে ঐতিহাসিক কাপোৰ পৰিধানলৈ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত আৰু পুৰণি দিনটোৰ শেষৰ দিনটো পিকনিক খাবলৈ থানখনলৈ গৈ নৃত্যগীত মাত আৰু বাঁহীৰ সুৰেৰে মুখৰিত তোলে চৌদিশ। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক জনাই আদৰণি। পিকনিকস্থলীত মনোজ, দুলাল, জিতুমণি, ৰঞ্জন, আসলাম, ইন্দাদুল, প্ৰাঞ্জল, হেমচন্দন, নিৰঞ্জন, দিব্য, পিংকুকে ধৰি সাংবাদিক দলটোৱে নৃত্যগীত মাতেৰে নৱবৰ্ষক আদৰণি জনোৱা পৰিলক্ষিত হয়। চিপাঝাৰৰ সাংবাদিক দলটোৰ নৱবৰ্ষৰ শেষৰ দিনটোত পিকনিকস্থলীত দেখা গ'ল অনন্য প্ৰয়াস। উল্লেখ্য যে প্ৰকৃতিৰ অপৰূপ লাৱণ্যৰে চিৰসেউজীয়া কাপোৰ পৰিধানত ৰাজ্যৰ অন্যান্য ভিন্ন প্ৰান্তৰ পৰা পিকনিক দল গৈ উৎসৱ মুখৰ কৰি তোলে। চিপাঝাৰৰ পৰা ইন্দাদুল হকৰ ৰিপৰ্ট, AN লাইভ। দেখি পশুয়া বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পশুয়া বলিছে পলাশ নহয় জুমি চোৱাই যে মোৰ কলিজাৰে 2025 বৰ্ষৰ অন্তিম দিনটোত আমি চিপাঝাৰৰ প্ৰেছ গিল্ডৰ প্ৰতিগৰাকী সতীৰ্থ প্ৰতিগৰাকী সদস্য বনভোজ খাবলৈ আহিছোঁ দৰঙৰ ঐতিহ্যমণ্ডিত স্থান কাপুৰপুৰী মন্দিৰৰ প্ৰাংগণলৈ। আৰু কাপুৰপুৰী থান অসম বিখ্যাত বুলি ক'ব লাগিব, প্ৰাকৃতিক সৌন্দৰ্যৰে মহীয়ান, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। আৰু এই স্থানৰ পৰা আমি এই কামনা কৰিম 2026 বৰ্ষই অসমৰ প্ৰতিগৰাকী ব্যক্তিলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু এমুঠি হাঁহি। আমি চিপাঝাৰ প্ৰেছ গিল্ডে আজি আয়োজন কৰিছোঁ। আমাৰ আজি খাহীৰ মাংস আছে, মুৰ্গীৰ মাংস আছে, ৰৌ মাছ আছে, পনীৰ আছে, বাকী যি স্থানীয় পাচলি আমি আনিছোঁ তৰকাৰীৰ কাৰণে। আৰু এই ধৰণে আজি আমি লগে ভাগে এসাঁজ খাম, হাঁহি কৰিম, ধেমালি কৰিম, আমি কবিতা গাম, গীত গাম। ধন্যবাদ। আজি আমি চিপাঝাৰৰ যি সাংবাদিকসকল আছোঁ, সাংবাদিকসকল সকলো একগোট হৈ আমি 2025 চনৰ অন্তিম দিনটোত আমি চিপাঝাৰৰ যি ঐতিহ্যমণ্ডিত কাপুৰপুৰী এই স্থানতে আমি উপস্থিত হৈছোঁ। হৈ আমি লগে ভাগে এসাঁজ খোৱাৰ কাৰণে সমবেত হৈছোঁ। আৰু সকলোৱে আনন্দৰে আজিৰ দিনটোত নিউজত নাই, সকলো ওলাই আহিছোঁ। চিপাঝাৰৰ যি ইলেক্ট্ৰনিক মিডিয়াই হওক বা প্ৰতিটো চেনেলৰ সাংবাদিক হওক, প্ৰতিটো চেনেলৰে সাংবাদিক ইয়াত উপস্থিত আছে। আৰু প্ৰতিটো চেনেলৰ সাংবাদিকে সকলোৱে আনন্দ কৰিছোঁ, ফূৰ্তি কৰিছোঁ। আজি 2025 চনক আমি বিদায় দিম। বিদায় দিয়াৰ মুহূৰ্তত আমি লগে ভাগে এসাঁজ খোৱাৰ বাবে সমবেত হৈছোঁ। ইতিমধ্যে আমাৰ ৰন্ধন কাৰ্য চলি আছে। আমি বিভিন্ন ব্যঞ্জন আমি তৈয়াৰ কৰিছোঁ। ইতিমধ্যে এগৰাকী আমাৰ ব্যক্তিয়ে উল্লেখ কৰিছে, আমাৰ ৰৌ মাছ আছে, খাচী মাংস আছে, মুৰ্গী মাংস আছে, লোকেল মুৰ্গী মাংস আছে। এনেধৰণৰ প্ৰতিটো ব্যঞ্জনে আমি প্ৰস্তুত কৰিছোঁ। আৰু যি সাংবাদিকসকল আছোঁ, আমি প্ৰায় 20 সাংবাদিক আজি আহি ইয়াত উপস্থিত হৈছোঁ। 20 সাংবাদিক আজি নিউজত নাই। চিপাঝাৰ অঞ্চলত যি নিউজ আছে, আজি নিউজৰ পৰা আমি বহুত দূৰত আছোঁ। আজি বহুত দূৰত আহি আমি অৱস্থান কৰিছোঁ। আৰু 2025 চনক আমি বিদায় দিলোঁ আজিৰে পৰা। আৰু যি 2026 চন আহি আছে, এই 26 চনক আমি আদৰি ল'ম। আৰু নতুন বছৰটো অসমবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে সুখ হওক, শান্তি হওক বা আনন্দৰে উপচি পৰক, এনেধৰণৰ আমি চিপাঝাৰ সাংবাদিকসকলে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।